নমস্কাৰ বন্ধু-বান্ধৱীসকল। নতুন জ্ঞান যাত্ৰা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ভাৰতবৰ্ষৰ এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰৰ বিষয়ে আজি আমি আপোনালোকৰ আগত অৱগত কৰিম। হয়তো বহুতে এই মন্দিৰৰ বিষয়ে জানে আৰু হয়তো বহুতে এই মন্দিৰৰ বিষয়ে নাজানে। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অমৃতসৰত থকা স্বৰ্ণ মন্দিৰৰ বিষয়ে। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো ঐতিহাসিক বিষয়বস্তুৰ সম্পৰ্কে আমি জনাটো অতিকৈ প্ৰয়োজন, বিশেষকৈ এজন ভাৰতীয় নাগৰিক হিচাপে। সেয়েহে আজি আমি এই স্বৰ্ণ মন্দিৰৰ বিষয়ে আলোচনা কৰোঁ আহা। পাঞ্জাৱৰ এখন প্ৰাচীন নগৰ যাৰ নাম অমৃতসৰ, আৰু এই অমৃতসৰতেই আছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ মুখ্য গুৰুদ্বাৰ তথা তীৰ্থ হিচাপে পৰিচিত স্বৰ্ণ মন্দিৰ। এই স্বৰ্ণ মন্দিৰ হৈছে ভাৰতবৰ্ষৰ এক বৃহত্তম গুৰুদ্বাৰ। শিখ ধৰ্মৰ মূল গ্ৰন্থ চাহিব যিখন হাতেৰে লিখিছিল, সেই বিখ্যাত গ্ৰন্থখনো এই স্বৰ্ণ মন্দিৰতেই আছে। শিখ ধৰ্মাৱলম্বী লোকসকলে এই ধৰ্মগ্ৰন্থখনক দেৱতাৰ দৰে জ্ঞান কৰে। অৱশ্যে জনা যায় যে এই স্বৰ্ণ মন্দিৰত কোনো পূজা-পাঠ কৰাৰ প্ৰথা নাই। কেৱল মাত্ৰ গ্ৰন্থ চাহিবৰ অখণ্ড পাঠহে কৰা হয়। এই মন্দিৰৰ একেবাৰে কাষতে আছে স্বৰ্ণ গম্বুজ বিশিষ্ট 5 মহলীয়া দেৱতাৰ ভৱন, যাক অকাল তখত বুলিও জনা যায়। আৰু ইয়াতেই ৰাতিৰ সময়ছোৱাত সুৰক্ষিত কৰি ৰখা হয় গ্ৰন্থ চাহিব। লগতে ইয়াত আছে শিখ ধৰ্মগুৰুসকলে ব্যৱহাৰ কৰা অন্যান্য কিছুমান অস্ত্ৰ-শস্ত্ৰ। ঐতিহাসিক তথ্যৰ পৰা জানিব পৰা যায় যে প্ৰায় 1577 চনত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ নগৰখন প্ৰতিষ্ঠা কৰিছিল। মোগল সম্ৰাট আকবৰে ৰামদাসক এটা পুখুৰীসহ এডোখৰ মাটি দান কৰিছিল। ৰামদাসে এই পুখুৰীটোকেই অমৃতসৰ অৰ্থাৎ অমৃতৰ সৰোবৰ নাম দি তাক এটা প্ৰকাণ্ড সৰোবৰলৈ ৰূপান্তৰিত কৰে। এই সৰোবৰৰ নাম অনুযায়ীয়ে নগৰখনৰ নাম অমৃতসৰ ৰখা হয়। এই অমৃতসৰতেই ৰামদাসৰ পুত্ৰ পঞ্চম শিখ গুৰু অৰ্জনদেৱে 1601 চনত হিন্দু আৰু মুছলমান লোকৰ সমন্বয়ৰ এটা মন্দিৰ নিৰ্মাণ কৰিছিল, আৰু সেই মন্দিৰৰ নাম হৈছে হৰি মন্দিৰ। আপোনালোকে যদি এই স্বৰ্ণ মন্দিৰলৈ যায়, নিশ্চয় দেখা পাব সেই স্বৰ্ণ মন্দিৰৰ কাষতেই আছে এই হৰি মন্দিৰ। 1604 চনত গুৰু অৰ্জনদেৱে সংকলিত কৰা শিখসকলৰ ধৰ্মগ্ৰন্থ হাতে লিখা যি গ্ৰন্থ চাহিব আছিল, সেই গ্ৰন্থ চাহিব এই মন্দিৰতে স্থাপন কৰিছিল। প্ৰায় 1771 চনত আফগান আক্ৰমণকাৰী আহমদ শ্বাহ দুৰাণীৰ আক্ৰমণত এই মন্দিৰটো সম্পূৰ্ণকৈ ধ্বংস হৈ পৰে। কিন্তু পাছলৈ কি হ'ল জানেনে বন্ধু-বান্ধৱীসকল? কিন্তু 1764 চনত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। তাৰ পাছত প্ৰায় 1830 চনমানত মহাৰাজ ৰঞ্জিত সিঙে মাৰ্বলেৰে এই মন্দিৰটো 3 মহলীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰে, আৰু লগতে ইয়াত তামৰ গম্বুজ লগাই দিয়ে, আৰু প্ৰায় 400 কেজি মানৰ সোণৰ পাতেৰে মেৰিয়াই দিয়ে। তেতিয়াৰে পৰা এই মন্দিৰটো স্বৰ্ণ মন্দিৰ হিচাপেই জনাজাত। কিছুমান লোকে এই মন্দিৰটোক দৰবাৰ চাহিব নামেৰেও নামাঙ্কিত কৰে। অমৃতসৰৰ সৰোবৰটোৰ পৰা মন্দিৰলৈ প্ৰায় 60 মিটাৰ দীঘল মাৰ্বলেৰে বন্ধোৱা এটা পথ আছে, আৰু ইয়াৰ প্ৰৱেশ পথত খোদিত কৰা হৈছে গুৰুমুখী ভাষাত লিখা গ্ৰন্থ চাহিবৰ কিছুমান বিশেষ উদ্ধৃতি। আৰু এই মন্দিৰৰ বেৰবোৰ সোণ আৰু ৰং-বিৰঙৰ ফুলেৰে অলংকৃত কৰা হৈছে, আৰু মন্দিৰটোৰ চাৰিওফালে 4খন দুৱাৰ আছে। আৰু হয়তো ইয়াৰ অৰ্থই ইয়াকেই বুজায় যে এই মন্দিৰটোত সকলো জাতি আৰু সম্প্ৰদায়ৰ কাৰণে সদায় দুৱাৰ মুকলি হৈ আছে। গতিকে বন্ধু-বান্ধৱীসকল, মই আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে স্বৰ্ণ মন্দিৰৰ বিষয়ে আপোনালোকে কিছু পৰিমাণে হ'লেও নজনা কথা শিকিব পাৰিলে। যদিহে এনেধৰণৰ কিছুমান ইতিহাস প্ৰসিদ্ধ ঠাই
তথা সমলসমূহৰ বিষয়ে যদি আপোনালোকে আগলৈকো চাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ' হিচাপে আপোনালোকৰ মাজলৈ লৈ আহিম তাজমহলৰ বিষয়ে। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ আপোনালোক সকলোকে বাই বাই।